নমস্কাৰ জনাইছোঁ দেই সকলোকে। ভালনে সকলোৰে? আজি ওলালোঁ দৰং জিলাতে থকা খটৰা সত্ৰলৈ বুলি। ব'লকচোন আপোনালোকো মোৰ লগত। গৈ পায়ে আমি প্ৰথমতে গ'লোঁ দোকানলৈ বুলি শৰাইৰ বাবে অলপ যোগাৰ ল'বৰ কাৰণে। তাৰপিছত ভিতৰলৈ সোমাই গ'লোঁ। ব'লক আপোনালোকো মোৰ লগত। আচলতে আমাৰ দৰঙৰ মানুহখিনিয়ে খটৰা সত্ৰৰ বিষয়ে বাৰু গমেই পায়। যিসকলে আজিলৈ দেখা নাই তেওঁলোকে চাই লওক। বৰ ধুনীয়া সত্ৰ, বহুত ভাল লাগে গৈ। শৰাইৰ সামগ্ৰীখিনি দি উঠি আমি বহি আছোঁ অলপ সময়। তাৰপিছত প্ৰসাদ দিলে। প্ৰসাদখিনি খাই লৈ আমি অলপ বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ ফালে পৰিৱেশটো চাওঁ বুলি। আপোনালোকেও চাওক, আমি অকলে নাচাওঁ বাৰু। চাই নিশ্চয় ভালেই পাব বাৰু। খটৰা সত্ৰতে এটা পুখুৰী আছে। পুখুৰীটোত বহুত মাছ আছে আৰু লগতে কাছও আছে। আমি যে কাছ দেখি ইমান ভাল পালোঁ নহয়। চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে। এইবিলাক মুড়ি দিছিলে, মুড়ি খাই আছে। বহুত ভাল লাগে চাই। তাৰপিছত অলপ টাইম তাতে বহিলোঁ বাৰু, মাছ আৰু কাছ চাই। চাওক আপোনালোকেও। তাৰপিছত গ'লোঁ সত্ৰতে লাগি থকা আৰু এটা মন্দিৰলৈ। মন্দিৰটোৰ ভিতৰত সোমাব নিদিয়ে। কিয় নিদিয়ে কাৰণটো বিশেষ নাজানো বাৰু। আমি বাহিৰৰ পৰাই সেৱা কৰি তাৰ পৰা সেই মন্দিৰটোৰ পৰা আহিলোঁ। কোনোবাই জানে যদি ক'বচোন বাৰু, ভিতৰত কিয় সোমাই সেৱা কৰিব নিদিয়ে? আইচক্ৰীম খাবলৈ লগৰ কেইজনীৰ লগত এনেই ফূৰ্তি অলপ কৰিলোঁ বাৰু, নকৰা নহয়। সেইফালে গৰুটো দেখিছেনে? মোৰ বেগটো কেনেকৈ খাব বিচাৰি আছে। আইচক্ৰীমখিনি খাই লৈ আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। তাৰপিছত গাড়ীত অলপ তেলো ভৰাই ল'লোঁ বাৰু। ৰাস্তাত আকৌ ঠেলিবলগীয়া হ'লে বিপদ হ'ব নহয়। তাৰপিছত দেখিছে নহয়, এইবিলাক হাতেৰে ষ্টেণ্ড উঠাইছে। তাৰপিছত আমি বাহিৰে লখিমপুৰ পুখুৰীলৈ গ'লোঁ। গৈ এনেই অলপ বহিলোঁ, যিহেতু পৰিৱেশটো বহুত ভাল লাগে আৰু বহুদিনৰ মূৰত আমি তিনিওজনী একেলগে ওলাইছোঁ। আৰু বহুদিনৰ মূৰত লগৰবোৰ লগ পালে এনেও বহুত ভাল লাগে। চাওকচোন পৰিৱেশটো, বৰ ধুনীয়া পৰিৱেশ। তাৰপিছত আৰু এজনী বান্ধৱী লগ পালোঁ দেই। লগ পাই দেখিছেনে আমাৰ হাঁহি? কিমান যে কি কথা। আচলতে আজিকালি সকলো নিজক লৈয়ে ব্যস্ত, নিজৰ কৰ্মক লৈ ব্যস্ত। সেইবাবে আমি লগ পোৱাই নহয়, কিন্তু যেতিয়া লগ পাওঁ মানে একদম কিমান যে কি কথা, বহুত ভাল লাগে। তাৰপিছত তাত অলপ সময় বহি আমি আকৌ ঘৰলৈ বুলি আহি গ'লোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।